আমি আজি প্ৰথম দিনৰ ক্লাছত ত্ৰিকোণমিতি পৰিচয় শিকিব গৈ আছোঁ। ত্ৰিকোণমিতি হৈছে কোণৰ যুগ্মাংশ আৰু কোণ সম্বন্ধীয় সমস্যাৰ লগত জড়িত গণিতৰ এটা শাখা। ত্ৰিকোণমিতি শব্দটো তিনিটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে, যেনেকৈ ট্ৰাই মানে তিনিটা, গণ মানে বাহু আৰু মেট্ৰন মানে যুগ্ম। তাকে তিনিটা শব্দক লগ লাগি ত্ৰিকোণমিতি। অসমীয়াত সম্পূৰ্ণকৈ ক'বলৈ গ'লে তিনি বাহুৰ যুগ্মাক। ইয়াত আমি কোণ, চুক, ত্ৰিকোণমিতিক অনুপাত, অভেদ আৰু সিহঁতৰ সূত্ৰাৱলীসমূহ শিকিম। ইয়াৰ ব্যৱহাৰ জ্যোতিৰ্বিজ্ঞান, ভূগোল, নৌবিদ্যা, মানচিত্ৰ অংকন, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সাপেক্ষে দ্বীপৰ অৱস্থা নিৰ্ধাৰণ আদিত ত্ৰিকোণমিতি বিস্তাৰৰ বাবে ব্যৱহাৰ কৰা হয়। কোণৰ বিষয়ে অকণমান জানিম, যে কোণটো আমি জানো দুটা ৰশ্মিৰ সন্নিহিত বিন্দুটোকে আমি কি বুলি ক'ম, কোণ বুলি জানো। যেনেকৈ আমি ইয়াত আমি কেইটামান যিটো নেকি আদৰ্শ কোণ বুলি কোৱা হয় ত্ৰিকোণমিতিত, এই আদৰ্শ কোণৰ বিষয়ে ক'ব যাম। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হৈছে আদৰ্শ কোণ। এই আদৰ্শ কোণবোৰৰ ক্ষেত্ৰতে আমি ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম। অনুপাত বুলি ক'লে আমি গম পাওঁ যে ভগ্নাংশ টাইপৰ কিছুমান অংক, যিটো নেকি ভগ্নাংশ যে আমি জানো যে P/Q আকাৰৰ কিছুমান অংক থাকে, সেইবিলাক আমি অনুপাত বুলিও কয়, ভগ্নাংশ বুলি কয়। তো ইছটো নিদিয়াকৈ আমি ইয়াত ভগ্নাংশ হিচাপে পৰিচিত হ'ম। আমি ত্ৰিকোণমিতিক অনুপাতৰ যিটো নেকি 5টা কোণ পাইছিলোঁ। প্ৰথমে 0 ডিগ্ৰী, 90, প্ৰথমে আমি 0 ডিগ্ৰী পাইছোঁ, 30 ডিগ্ৰী পাইছিলোঁ, 45 ডিগ্ৰী পাইছোঁ, 60 ডিগ্ৰী, 90 ডিগ্ৰী। মই সদায়ৰ টেবুলটোত আমাৰ টেবুল সাধাৰণতে এনেকুৱা ধৰণৰ ওলাইছিলে। এইটো হয় আমাৰ টেবুলটো, যিটো নেকি আদৰ্শ কোণৰ ক্ষেত্ৰত ত্ৰিকোণমিতিক অনুপাতৰ কিছুমান অনুপাত, যিটো নেকি আমাৰ এইটো হ'ল টেবুল। সেই টেবুলটোক মই তোমালোকক সহজ হ'বৰ কাৰণে মই এনেকুৱা ধৰণে শিকাব বিচাৰিছোঁ, যিটো নেকি চাই লোৱা সহজকৈ বুজি পাবা তোমালোকে। এনেকৈ আমি চোৱা 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী আৰু 30 ডিগ্ৰী আছে এইফালে আমাৰ 60 ডিগ্ৰী আছে। চ' আমি কি কাৰণত এই দুটা কৰিলোঁ, ইয়াক অকলশৰীয়া কৰিলোঁ। কাৰণটো হ'ল ইয়াৰ 0 ডিগ্ৰী আৰু 30 ডিগ্ৰী মানটো আমাৰ সদায় সমান, মানে কি উল্টা পুল্টা হ'লেও অকণমান বিপৰীত টাইপৰ। কিন্তু 45 ডিগ্ৰী কাৰো লগত নিমিলে, 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীটো ছেম তেনেকাই হ'ব। চাই লোৱা, আমি পঢ়িলে গম পাই যাম। আমি ইয়াত পঢ়োঁতে কেনেকৈ পঢ়িম, প্ৰথমতে sin 0 0 cos 0 1 tan 0 0 হ'ল। ছেম তেনেকৈ 90 ডিগ্ৰী পঢ়োঁতেও sin 90 ডিগ্ৰী, sin 90 1 cos 90 0 tan 90 ইনফিনিটিভ। কথা ল'ব চোৱা, ইয়াৰ মান কেইটা চোৱা 0 1 0, ইয়াত আছে কি ইনফিনিটিভ 0 1 হ'ল। ইয়াত আমি ক'বলৈ গৈছোঁ কি ইয়াত আমি এটাই কথা জানাম, সদায় sin 0 0 হয়, cos 0 1 tan 0 0। চ' sin 0 হ'লে মানে sin 90 সদায় 1 হ'ব, উল্টা হ'ব। কছত চোৱাচোন, আমাৰ ইয়াত কি হৈ আছে, cos 0 1 তো 90 ক্ষেত্ৰত কি হৈছে, cos 90 0 হৈছে। ইয়াত আমাৰ মানে কথাটো হৈছে কি 0 জেগাটো 1, 0 ডিগ্ৰী জেগাত চোৱা 0 ডিগ্ৰীত কি হৈছে, আমাক দুটাটো কম্পেয়াৰ কৰি চালে আমি গম পাই যাম। চাই লওক, কম্পেয়াৰ কৰি লওক ভালকৈ।
sin 0 degree 0 cos 0 degree 1 tan 0 degree 0 কথাটো হ'ল চোৱা ইয়াত আমি কি ক'ব বিচাৰিছোঁ 90 ক্ষেত্ৰত হৈছে cos 90 cosৰ ক্ষেত্ৰত কৈছে cos আৰু cos 0 আৰু cos 90 ক্ষেত্ৰত চলিব কি আছে ইয়াত কি দেখি আছে ইয়াত দেখিছোঁ আমি কি 1 এটা 0 মানে কি এটা 0 আছে যেতিয়া নেকি sin 0 হৈছে তাত 1 হৈছে 90 sin 0 হতে 0 হৈছে sin 90 হতে 1 হৈছে cos 0 হতে cos 0 হতে 1 হৈছে cos 90 হতে 0 হৈছে হল এই দুটা চালে হল আৰু বাকিটো আমি জানো কি tan sin by cos মানে সদায় আমি এটা কথা জানো কি tan সদায় sin by cos থিটা এটো হল থিটা হল সেইকাৰণে আমি কি কৰিব পাৰো যদি tan থিটা আমি কি পাইছিল আমি ইয়াত tan theta এখেতে কৈছো tan theta মানে আমি 90 ক্ষেত্ৰত কৈছো 90 ক্ষেত্ৰত কোতে আমি কি sin 90 আৰু cos 90 অকমান অসুবিধা আছে লিখিবলৈ দেই মোৰ ইয়াৰ আছে sin 90 মানে আমি জানো কিমান sin 90 মানে ইয়াত লিখিব sin 90 মানে 1 আৰু cos 90 মানে 0 অৰ্থাৎ 0 যদি 1 হৰণ কৰা হয় সদায় ইনফিনিটিভ সো আমি এই ইনফিনিটিভটো ইয়াত পাইছো মানে হল আৰু cos টো 45 কাৰ লগত মিলি না যায় sin 45 1/√2 cos 45 1/√2 আৰু tan সদায় মানে tan sin by cos সেইকাৰণে যদি হৰণ কৰা হয় 1 tan আমি এই দুটাৰ মধ্যে সম্বন্ধ জানিলে sin আৰু cosৰ মাজত সম্বন্ধ জানিলে আমি এইটো সম্বন্ধ পাম সেনেকৈ sin 30 ডিগ্ৰী 30 আৰু 60 ডিগ্ৰীৰ মাজতে সম্বন্ধ আমি চাব কৈছো চাই লোৱা ইয়াতে কি আছে আমাক sin 30 degree 1/2 ইফালে আছে sin 60 degree √3/2 মই অকমান বেলেগ ধৰণ কৈছো বাৰু মই একে সাইড খতম কৰি দিছো ৰবা cos 30 degree √3/2 tan 30 degree 1/√3 মানে sin 60 degree √3/2 cos 60 degree 1/√2 sorry 1/2 আৰু tan 60 degree √3 মানে কথাটো হ'ল চোৱা cos sin 30 জেগাত sin 30 1/2 হলে মানে 1/2 টো কত হয় cos 60 ঘৰত cosৰ জেগাত 1/2 হয় আৰু sinৰ মানটো 60 sin 30 মানটো sin 30 মানটো cos 60 1/2 হয় আৰু cos 30 মানটো sin 60 3/2 সেম উল্টা হয় অপোজিট টাইপ হৈ আছে হয়নে বাৰ যি কি নহওক তালৈকেটো বুজি পাইছা হলে টেবুলখন এটো কৰিলে সহজ হয় মুখস্থ কৰিবলৈ বা মনত থাকিবলৈ সো একবাৰ পঢ়ি দিছা টেবুলখন sin 0 0 cos 0 1 tan 0 0 sin 91 cos 90 0 tan 90 ইনফিনিটিভ আৰু sin 45 1/√2 cos 45 1/√2 tan 45 10 45 1
sin 30 1/2 cos 30 √3/2 tan 30 1/√3 sin 60 √3/2 cos 60 1/2 tan 30 tan 60 √3 so এইটো আছিল আমাৰ অনুপাতৰ আদৰ্শ কোণৰ অনুপাত এইবোৰ আছিলে সো এতিয়া আমি সেইবোৰ শিকিব যাওঁ এতিয়া আমি গৈ আছো শিকিবলৈ এইবোৰ হ'ল আমাৰ ত্ৰিকোণমিতিৰ যিকোনো পৰিচয় ত্ৰিকোণমিতিত আমি শিকিব যাওঁতে প্ৰথম এইকেইটা আমি খুবেই প্ৰয়োজন হয় সো এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত যেনেকৈ সাইন ত্ৰিকোণমিতিক অনুপাত শিকিব যাওঁতে প্ৰথমতে আমি একচুৱেলি ত্ৰিকোণমিতিক অনুপাত বুলি কওঁতে আমি এটা সমকোণী ত্ৰিভুজৰ বিষয়ে সমকোণ ত্ৰিভুজৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন সমকোণ বুলি ক'লে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী মানে এইটোত 90 ডিগ্ৰী কোণ থাকিব 90 ডিগ্ৰী থাকিব লাগিব তাক আমি সমকোণ বুলি ক'ম ঠিক আছে তো ইয়াতে আছে আমাক এ বি সি তিনটা আছে য'ত আমি ভূমি লম্ব কৰ্ণ ভূমি ইংলিছত বেছ আৰু ইংৰাজীত লম্বটোক আমি পাৰপেণ্ডিকুলাৰ মই যাতে পি আখৰ দেখাইছোঁ আৰু বি আখৰ দেখাইছোঁ আৰু অতিভুজ কৰ্ণ বা অতিভুজ বুলি কোৱা যাতে হাইপটেনিউছ এই তিনিটা মানে কি বি বি পি এইচ মানে বিশেষকৈ মানে প্ৰথম বৰ্ণটি লিখিছোঁ হাইপটেনিউছ বেছ পাৰপেণ্ডিকুলাৰ সো যেকি নহওক আমি ক'বলৈ গৈছোঁ এতিয়া ত্ৰিকোণমিতিৰ অনুপাত সাইন থিটা মানে আমি যিকোনো কোণে হ'ব পাৰে আমাৰ থিটাটো অভেদ বুলি কোৱা যায় লম্ব বাই কৰ্ণ সাইন থিটা লম্ব বাই কৰ্ণ ইজিকেল p/h হ'ল আৰু cos থিটা ইজিকেল ভূমি বাই কৰ্ণ b/h আৰু tan থিটা ইজিকেল লম্ব বাই ভূমি p/b হ'ল আৰু সাইনৰ উল্টা cosec থিটা ইজিকেল উল্টাটো হ'ব h/p টো p/h আছিলে h/p হ'ব sec থিটা ইজিকেল টু কৰ্ণ বাই ভূমি মানে h/p b আৰু cot tanৰ উল্টাটো হ'ল cot আৰু ভূমি বাই লম্ব p/h চাই লোৱা সাইন থিটা ইজিকেল লম্ব বাই কৰ্ণ p/h cos থিটা ইজিকেল ভূমি বাই কৰ্ণ p/h tan থিটা ইজিকেল লম্ব বাই ভূমি p/b আৰু সাইনৰ উল্টাটো cosecৰ উল্টাটো bh/p আৰু cosৰ উল্টাটো sec h/p আৰু cot থিটা ইজিকেল ভূমি লম্ব p/h সো আমি এতিয়া ক'বলৈ যাওঁতে ইয়াক একেবাৰে সহজটোত আমি মনত থ'বলৈ এটা টিপছ ব্যৱহাৰ কৰিলে যিটো ব্যৱহাৰ আমি কৰিব পাৰিম চোৱাচোন পণ্ডিত মানে পি হ'ল বদ্ৰী মানে মই লিখিছোঁ বি আৰু লিখিব লাগিব প্ৰসাদ হ'ল পণ্ডিত বদ্ৰী পণ্ডিত এফালে হ'ল বদ্ৰী এফালে হ'ল প্ৰসাদ হ'ল এইটো হ'ল হৰ এইটো হ'ল বলে এটাকে আমি কি বললাম পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে মানে সাইন থিটা ইজিকেল টু p/h cos থিটা ইজিকেল টু p/h আৰু tan থিটা ইজিকেল টু p/b তাকে আমি ক'বলৈ যাম পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে